শুকান মাছ খাই বাৰু কোনে কোনে ভাল পায়। আজি মই শুকান মাছৰ ধুনীয়া ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো আপোনালোকে ভাল পাব। এই শুকান মাছবিধ আজি মই ধুন্দুলিৰ লগত বনাম। এইখিনি হৈছে ধুন্দুলি। মই এইটো বাকলিটো ইয়াৰ চুচি লৈছোঁ প্ৰথমতে, আৰু আটাইখিনি চুচাৰ পিছত এইখিনি ভালকৈ এতিয়া মই ধুই ল'ম। ইয়াতে মই 2টা আলু দিছোঁ। আলু দি ভালকৈ ধুই ল'লোঁ। যিহেতু এইখিনি বজাৰৰ পৰা আনিছিলে কোমল আৰু মিহিকৈ কাটি লৈছোঁ। এইটো এনেকৈ দীঘলে দীঘলে কাটি ল'ব। তাৰপিছত বহুতে ধুন্দুলি নাখায়, ইয়াৰ এটা গুণ আছে কাৰণে, কিন্তু এইদৰে খাই চাবচোন শুকান মিছা মাছৰ লগত। শুকান মাছ ভাল পোৱাসকলৰ কথা কৈছোঁ, আৰু নহ'লে যিসকলে শুকান মাছ বেয়া পায় কেঁচা মিছা মাছৰ লগতো ভাল লাগে। আৰু মিছা মাছ, শুকান মিছা মাছ নহ'লে বামলা মাছ, তাৰ লগতো ভাল লাগে। প্ৰথমতে এইখিনি মই গৰম পানী দি লৈছোঁ, যিহেতু শুকান মাছত গৰম পানী দিব লাগে, আৰু বেছি গৰম হ'লে ধুই লৈছোঁ। আৰু ইয়াতে শুকান জলকীয়া 3টা আৰু কেঁচা জলকীয়া 4-5টামান দিছোঁ, আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ দিছোঁ। আৰু এইটো মই পিঁয়াজটো পাতল পাতল কাটি লৈছোঁ। বলগীয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। এখন কেৰাহী পাতি দিলোঁ, ইয়াতে তেল দিলোঁ আৰু মাছকেইটা ভাজি ল'ম। এইখিনি ভালকৈ ভাজি লৈছোঁ অলপ, যিহেতু ইয়াৰ গোন্ধটো যাব তেতিয়া। আৰু আকৌ তেল ইয়াত যিহেতু অলপ বেছিকৈ লাগে, তেলখিনি দি এটা পিঁয়াজ দি দিলোঁ, আৰু এইখিনি ভালকৈ লৰাই লৈছোঁ। ইয়াতে জলকীয়াখিনি দি দিলোঁ, জোখমতে হালধি, ৰেড চিলি পাউডাৰ আৰু নিমখ দিছোঁ। ইয়াতে বেলেগ ব্যৱহাৰ নকৰোঁ, কি দিওঁ চাই থাকক। আৰু এইখিনি অলপ ভজা হ'লত মিছা মাছখিনি দি দিলোঁ, আৰু এইখিনি ভালকৈ লৰাই লৈছোঁ কম জুইত। এইদৰে মই কম জুইত ভাজি থাকিম। আৰু এইখিনি প্ৰায় 20 মিনিটৰ পিছত চাওকচোন, এইখিনি মোৰ হৈয়ে গৈছে। আৰু খাবলৈও এই ৰেচিপিটো বহুত ভাল হয়। আপোনালোকে যিসকলে ধুন্দুলি নাখায় সেইসকলেও চেলেকি চেলেকি খাব। এয়া দেখিছেনে? দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? যদি আজি মোৰ ৰেচিপিটো ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু তেনেহ'লে নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। সেইটো